আজি আমাৰ চিডলি বিধানসভা সমষ্টিৰ উপনিৰ্বাচন খুব সুন্দৰভাৱে ৰাতিপুৱাৰ পৰা আমাৰ আৰম্ভ হৈছে। যোৱাকালি আমি পলিং পাৰ্টি একদম অন টাইমত আমি পাইছোঁহি। তাতে ৰাতিপুৱা কিছু পলিং ষ্টেচনত মক পোলৰ সময়ত অলপ অসুবিধা হৈছিল। যান্ত্ৰিক বিচ্যুতি কিছুমান BU আৰু CU হৈছিল। 2টা BU 3টা CU আৰু এটা VVPAT আমি ৰিপ্লেচ কৰিছোঁ। বাকী 7টা বজাৰ পৰা পূৰ্ণগতিত আমাৰ ভোট গ্ৰহণ চলি আছিল আৰু প্ৰায় 4টা 30লৈকে ইতিমধ্যে 70% অধিক ভোট আমি হোৱা বুলি গম পাইছোঁ। আৰু যিহেতু কিছুমান ভোট কেন্দ্ৰত যথেষ্ট ভোটাৰ আছে, এতিয়াও লাইন পাতি আছে, কিউ কৰি আছে। গতিকে আমি আশা কৰিছোঁ 80+ % আমাৰ ভোটিং হ'ব লাগে। আৰু যিকেইটা পলিং ষ্টেচন বেছিকৈ ভোটাৰ আছে, তাত আমি এডিশ্যনেল পলিং পাৰ্চনেলো পঠাই দিছোঁ প্ৰায় 3টামান বজাত, যাতে তাত অসুবিধা নহয়। আৰু পিছপলি হৈছে, ক'তো এনেকুৱা আমি কমপ্লেইন পোৱা নাই আৰু সুন্দৰভাৱে আজি দিনটো পাৰ হৈছে। সকলো ভোটাৰলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ জিলা প্ৰশাসনৰ তৰফৰ পৰা। কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা হোৱা নাই আৰু নিৰ্বাচনটো সুচাৰুৰূপে আজি পাৰ হৈ গৈ আছে। EVM 2টা জেগাত আমাৰ পলিং হৈছিলে, ৰিপ্লেচমেণ্ট কৰিছোঁ। তাত এটা একচুৱেলি যিটো ডেট আহে, সেই ডেটটো 12 তাৰিখ শ্ব' কৰিলে। সেইটো কাৰণে আমি সেইটো ৰিপ্লেচ কৰিছোঁ। এতিয়া বিশেষ একো অসুবিধা হোৱা নাই। আজি আমাৰ চিডলি বিধানসভা সমষ্টিৰ উপনিৰ্বাচন খুব সুন্দৰভাৱে ৰাতিপুৱাৰ পৰা আমাৰ আৰম্ভ হৈছে। যোৱাকালি আমি পলিং পাৰ্টি একদম অন টাইমত আমি পাইছোঁহি। তাতে ৰাতিপুৱা কিছু পলিং ষ্টেচনত মক পোলৰ সময়ত অলপ অসুবিধা হৈছিল। যান্ত্ৰিক বিচ্যুতি কিছুমান BU আৰু CU হৈছিল। 2টা BU 3টা CU আৰু এটা VVPAT আমি ৰিপ্লেচ কৰিছোঁ। বাকী 7টা বজাৰ পৰা পূৰ্ণগতিত আমাৰ ভোট গ্ৰহণ চলি আছিল আৰু প্ৰায় 4টা 30লৈকে ইতিমধ্যে 70% অধিক ভোট আমি হোৱা বুলি গম পাইছোঁ। আৰু যিহেতু কিছুমান ভোট কেন্দ্ৰত যথেষ্ট ভোটাৰ আছে, এতিয়াও লাইন পাতি আছে, কিউ কৰি আছে। গতিকে আমি আশা কৰিছোঁ 80+ % আমাৰ ভোটিং হ'ব লাগে। আৰু যিকেইটা পলিং ষ্টেচন বেছিকৈ ভোটাৰ আছে, তাত আমি এডিশ্যনেল পলিং পাৰ্চনেলো পঠাই দিছোঁ প্ৰায় 3টামান বজাত, যাতে তাত অসুবিধা নহয়। আৰু পিছপলি হৈছে, ক'তো এনেকুৱা আমি কমপ্লেইন পোৱা নাই আৰু সুন্দৰভাৱে আজি দিনটো পাৰ হৈছে। সকলো ভোটাৰলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ জিলা প্ৰশাসনৰ তৰফৰ পৰা। কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা হোৱা নাই আৰু নিৰ্বাচনটো সুচাৰুৰূপে আজি পাৰ হৈ গৈ আছে। EVM 2টা জেগাত আমাৰ পলিং হৈছিলে, ৰিপ্লেচমেণ্ট কৰিছোঁ। তাত এটা একচুৱেলি যিটো ডেট আহে, সেই ডেটটো 12 তাৰিখ শ্ব' কৰিলে। সেইটো কাৰণে আমি সেইটো ৰিপ্লেচ কৰিছোঁ। এতিয়া বিশেষ একো অসুবিধা হোৱা নাই। আজি আমাৰ চিডলি বিধানসভা সমষ্টিৰ উপনিৰ্বাচন খুব সুন্দৰভাৱে ৰাতিপুৱাৰ পৰা আমাৰ আৰম্ভ হৈছে। যোৱাকালি আমি পলিং পাৰ্টি একদম অন টাইমত আমি পাইছোঁহি। তাতে ৰাতিপুৱা কিছু পলিং ষ্টেচনত মক পোলৰ সময়ত অলপ অসুবিধা হৈছিল। যান্ত্ৰিক বিচ্যুতি কিছুমান BU আৰু CU হৈছিল। 2টা BU 3টা CU আৰু এটা VVPAT আমি ৰিপ্লেচ কৰিছোঁ। বাকী 7টা বজাৰ পৰা পূৰ্ণগতিত আমাৰ ভোট গ্ৰহণ চলি আছিল আৰু প্ৰায় 4টা 30লৈকে ইতিমধ্যে 70% অধিক ভোট আমি হোৱা বুলি গম পাইছোঁ। আৰু যিহেতু কিছুমান ভোট কেন্দ্ৰত যথেষ্ট ভোটাৰ আছে, এতিয়াও লাইন পাতি আছে, কিউ কৰি আছে। গতিকে আমি আশা কৰিছোঁ 80+ % আমাৰ ভোটিং হ'ব লাগে। আৰু যিকেইটা পলিং ষ্টেচন বেছিকৈ ভোটাৰ আছে, তাত আমি এডিশ্যনেল পলিং পাৰ্চনেলো পঠাই দিছোঁ প্ৰায় 3টামান বজাত, যাতে তাত অসুবিধা নহয়। আৰু পিছপলি হৈছে, ক'তো এনেকুৱা আমি কমপ্লেইন পোৱা নাই আৰু সুন্দৰভাৱে আজি দিনটো পাৰ হৈছে। সকলো ভোটাৰলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ জিলা প্ৰশাসনৰ তৰফৰ পৰা। কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা হোৱা নাই আৰু নিৰ্বাচনটো সুচাৰুৰূপে আজি পাৰ হৈ গৈ আছে। EVM 2টা জেগাত আমাৰ পলিং হৈছিলে, ৰিপ্লেচমেণ্ট কৰিছোঁ। তাত এটা একচুৱেলি যিটো ডেট আহে, সেই ডেটটো 12 তাৰিখ শ্ব' কৰিলে। সেইটো কাৰণে আমি সেইটো ৰিপ্লেচ কৰিছোঁ। এতিয়া বিশেষ একো অসুবিধা হোৱা নাই।